গাইস আকৌ আজি আহি গলো আজি চিকেন বনাইছো এয়া চিকেন আজি পুৰা ধুনীয়া বনাম এফালে আলু কাটি আছো এফালে ৰসুন এফালে পিয়াজ এফালে মছলা এনেকে আনিছো আৰু আছে ভিতৰত তাৰপিছত এফালে বিলাহী দি দিম টিপটপ আপোনালোকে মোক আগতে যেনেকৈ মৰম দি আছিলে তেনেকৈও মৰম দি গৈ থাকিব মই খালি ভিডিঅ'কেইটা মানে মই ভিউজ আহিব বা কিবা আহিব সেইটো কাৰণে বনোৱা নাই মই এটা কাৰণে বনাইছোঁ মোৰ মানে মেমৰিজ এটা থাকি যাব মানে পিছত মোৰ যেতিয়া বয়স এটা হ'ব তেতিয়া যে মই চাব পাম যে মই মোৰ গাড়ীখন থাকোঁতে মই ভিডিঅ' বনাইছিলোঁ মই ঘৰত খানা বনাইছিলোঁ এনেকৈ কিবা কিবি আপোনালোকে খালি মোক মৰম দি গৈ থাকিব দেই বিলাহী কটা হৈ গ'ল এইফালে আলু এইফালে পিঁয়াজ এইফালে আদা ৰচুন পিছা হৈ গ'ল এইফালে কেৰাহী পাইছোঁ আৰু এতিয়া গৰম হ'ব তেল দিম বছ প্ৰথমতে আলুটো ফ্ৰাই কৰি লৈছোঁ হা তাৰপিছতহে বাকীখিনি কুকাৰে চাউনি নিদিয়ে বুজিছে মানে আলু ফ্ৰাই হৈ গ'ল আৰু এইফালে মাংস দি আছোঁ মাংস মছলা আৰু এইফালে বিলাহী দিম আদা ৰচুন আছে পিছা আদা ৰচুন জলকীয়া চব পিছা মছলা দিয়া হৈ গ'ল এয়া মাছ অকণমান ঢাকি দিওঁ এইফালে মছলা পানী অকণ দিবলৈ লৈছোঁ এইফালে হৈছেগৈ আৰু এনেকুৱা এই পিচটো চাওক এইটো ইমান ধুনীয়া পিচ এইটো খাই ভাল লাগিব আহিব কোনোবা এদিন আপোনালোকো আমাৰ ঘৰলৈ মাংস কেনেকুৱা হৈছে জনাবা হা